কাৰ্যসূচী আছিল বিল আচিনা অসমৰ উদ্যোগত আমাৰ কাৰ্যসূচী আছিল ৰংঘৰলৈ যাওঁ বলক এটা কাৰ্যসূচী কিন্তু অন্যায়মূলকভাৱে খুব আক্ৰোশমূলকভাৱে শিৱসাগৰ জিলা প্ৰশাসনে আমাক কি তালৈ যোৱাৰ যিটো গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়াৰ মাজেদি আমি যাব বিচাৰিছোঁ আধাতে আমাক গ্ৰেপ্তাৰ কৰি পিনি বিভিন্ন ঠাইলৈ আমাক লৈ গুচি গ'ল গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমি সেই সময়তো মনা নাই কাৰণ অহাৰ লগে লগে আমি জানো যে সময় খিলঞ্জীয়া মানুহৰ ভাষা কৃষ্টি সভ্যতা সংস্কৃতি লক্ষণীয় সংকেত আহিব প্ৰত্যাহ্বান আহিব গতিকে এই ভূখণ্ডতে আমি অসমীয়া যিখিনি খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকা এটা অশুভ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব আহিবলগীয়া প্ৰজন্মই কোনোবা বিদেশী বঙালৰ চৰকিল খাই জীয়াই থকাৰ এটা অশুভ পৰিৱেশ পটভূমিৰ সৃষ্টি হ'ব যাৰ কাৰণে আমি ভাবোঁ যে সৰ্বস্তৰতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে যেতিয়ালৈকে ইয়াৰ পৰা বাতিল নকৰে তালৈকে যাতে আমি এটা প্ৰবল জনমত তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে আহিবলগীয়া সময়ত বীৰ লাচিত কাম কৰিব গতিকে এতিয়া দেখিছোঁ যে এটা গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেদি আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰ প্ৰশাসনে যেনেধৰণে ইয়াক এই সংগ্ৰামখনত তছনছ কৰিবৰ কাৰণে স্থবিৰ কৰিবৰ কাৰণে যেনেধৰণে সৰ্বাংগ প্ৰকাৰে সৰ্বশক্তিৰে ইয়াত জঁপিয়াই পৰিছে তাক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু আহিবলগীয়া সময়ত আমি অকল এটা কথাই বিচাৰিম যে সৰ্বস্তৰত যাতে খিলঞ্জীয়া জনসাধাৰণে ইয়াৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঠন কৰে মানুহৰ মাজত সজাগ সচেতন কৰিবৰ কাৰণে বিৰোধী এটা প্ৰবল জনমত গঠন কৰিবৰ কাৰণে গাঁৱে গাঁৱে চুকে কোণে নামঘৰে সংগ্ৰামখন প্ৰসাৰিত কৰিবৰ কাৰণে আহিবলগীয়া সময়ত বিল আচিনা কাম কৰিব